নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব ফুলকবি খেতি। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা মাহৰ ভিতৰত কোনটো গুটি দিলে আটাইতকৈ বেছি ভাল ফলন পোৱা যাব। তো আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে ফুলকবি খেতি বৰ্তমান মোটামুটি জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মাহত লগাব পৰা ফুলকবি খেতিৰ ওপৰত মই A to Z কথাখিনি আলোচনা কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাব পাৰে তেনেহ'লে আৰু বেলেগক সোধাৰ কোনো দৰকাৰ নাই। আপোনালোকে নিজেই নিজৰ প্ৰতিভাৰ বলতে খেতি কৰি আগুৱাই যাব পাৰিব। প্ৰথমতে আপোনালোকে মাটি নিৰ্বাচন কৰিব। তাৰ কাৰণ বৰ্তমানে যেটো কবিৰ পুলি আমি খেতিত দিম হেতু খেতিত কিন্তু বৰ্ষাৰ সময় আহি পাবই, প্ৰায় বৰষুণ হ'ব। সেই কাৰণে ওখ পলসুৱা হিউমাসযুক্ত মাটি নিৰ্বাচন কৰি ল'ব। তাৰ পিছতে কি কৰিব, একদম কেৱল গোবৰ আৰু গোবৰ। মই যে কৈ থাকোঁ নহয় আপোনালোকে যে খাৰুপেটীয়াৰ খেতিয়কসকলৰ খেতি কৰাৰ ধৰণ চাওক। গোটেই খেতিত কেৱল গোবৰ আনি একদম পুৰা পিল মাৰি থৈ দিছে আৰু এই গোবৰবিলাক এইটো খেতিত সিঁচিব আৰু খেতিত চাওক একদম পুৰা ৰখাল কৰি ৰাখিছে পানী দি। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। 1 বিঘা মাটিতে কমত 2 গাড়ীকৈ গোবৰ দি যদি আপোনালোকে মই কোৱা ফুলকবিটো আপোনালোকে লগাব পাৰে, গুটিটো যদি দিব পাৰে, তো 1 বিঘা মাটিৰ পৰা কমও 1.5 লাখ টকা এটা আপোনালোকে হিচাপত টকা পাই যাব। প্ৰথমতে আপোনালোকে কি কৰিব, এনেকুৱাকৈ পুলিবিলাক প্ৰস্তুত কৰিব নাৰ্চাৰী আকাৰে। পুলিৰ বয়স যেতিয়া 10 পৰা 12 দিন, 10, 12 বা 15 দিন যেতিয়া হ'ব তেতিয়া আপোনালোকে এটা হাতত এনেকুৱা এটা চেকনি লৈ মাজে মাজে এনেকুৱা মাটিবিলাক ভাঙন দিব, যাতে মাটি শুকাই যায়। মাটি উৰ্বৰ হ'ল। তাৰপিছত আপোনালোকে কি কৰিব, পোকৰ ঔষধ স্প্ৰে কৰিব। ৰিলিক আছে, ইকা আছে, এনেকুৱা ধৰণৰ পোকৰ ঔষধ স্প্ৰে কৰিব, যাতে কোমল পাতবিলাক পোকে ডিষ্টাৰ্ব নকৰে, খাব নোৱাৰে। চাব পাৰিছে এইটো কোনটো বিধান বা কোনটো গুটি পেলোৱা হৈছে। মই আপোনালোকক অলপ আগতে কৈ দিলোঁ নহয় যে বিধানটোৰ নাম কৈ আছোঁ। এইটো হ'ল ৱেলকাম। জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চত যদি আপোনালোকে গুটি দি পুলি লগাম বা ভাল টকা উপাৰ্জন কৰিম তেনেহ'লে আপোনালোকে ৱেলকাম ফুলকবিৰ পুলি এতিয়া আপোনালোকে দেৰি নকৰি পেলাওক বা পচাই দিয়ক। আপোনালোকে চাব পাৰিব ৱেলকাম ফুলকবি এটা ফুলকবিৰ ওজন কমেও 1 পৰা 1.5 কিলো। একদম ঘনকৈ লগাব লাগিব। যদি আপোনালোকে তাতকৈ অকণমান পাতলকৈ লগায় 15 বাই 15 দিব, 14 বাই 14 দিব। যদি 16 বাই 18 মাৰে তেনেহ'লে আপোনালোকে চাব এটা কবিৰ ওজন কমত 3 কিলো, 2.5 কিলো হৈ যাব। আপুনি কৰিছে নেকি? অঁ, মই কৰিছোঁ। ইয়াৰ লাভালাভ কেনেকুৱা আছে? লাভালাভ ভাল আছে। গোবৰ কিমান দিছে আপোনাৰ এই মাটিত? 2 গাড়ী। 2 গাড়ী। মাটি কিমান? 1.5 বিঘা। 1.5 বিঘাতে 2 গাড়ী। তো 1 বিঘা মাটিৰ পৰা কিমান টকা বিকিব পৰা যাব? ভাল হ'লে আৰু 1.5 লাখ যাব। যদি ভাল ফুলকবি হেৰি হয় তেনেহ'লে 1.5 লাখ, কমেও 1.5 লাখ। 1.5 লাখ। অঁ, এইটো জানুৱাৰী, ফেব্ৰুৱাৰীত, মাৰ্চত পুলি পেলাই লগালেও ভাল হয় না। তাৰমানে একেবাৰে লাষ্ট ছিজনৰ কবি এইটোৱে লাষ্ট ছিজনত। তাৰমানে ৱেলকাম, স্বাগতম দি কিনে ফুলকবি আমাৰ এই গোটেই বছৰৰ কাৰণে গুচি গ'ল। অঁ, ভিডিঅ' হৈ গ'ল। তো বন্ধুসকল, খেতিয়কে চাওক কিমান ধুনীয়াকৈ কথাখিনি বুজাই দিলে। ৱেলকাম বোলে লাষ্টত একদম স্বাগতম জনাই গুচি গ'ল। তো আপোনালোকেও সময় নষ্ট নকৰিব, আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিব, আপোনালোকেও সফল হ'ব।
যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই লগ পাওঁ। ধন্যবাদ।